এইখন অসমৰে ৰজা থকা গাঁওখনৰ বিষয়ে জানেনে? ঠিকেই বুজিছে, মাৰ্ঘেৰিটাৰ বিছা গাঁও। পিছে জানুৱাৰীৰ পৰা ৰজাবিহীনভাৱে চলি আছিল গাঁওখন। জানুৱাৰীত বিয়োগ হৈছিল ৰজা বিছা নং সিংফোৰ। তেতিয়াৰে পৰা খালী হৈ আছিল ৰজাৰ আসন। শনিবাৰে ঘোষণা কৰা হ'ল নতুন বিছা ৰজাৰ নাম। সিংফো জাতীয় পৰিষদৰ সভাপতি চেংগাম লাব্ৰাম, সাহিত্যিক জগত চাংমাই, অৰুণাচল প্ৰদেশৰ খা লামাই আদি ব্যক্তিৰ উপস্থিতিত নতুন ৰজা হিচাপে বিছা গাম সিংফোৰ নাম ঘোষণা কৰা হয়। আমাৰ এই লিডু বিছা গাঁৱত অৱস্থিত যিটো ৰাজ পৰিয়াল আছে, এই ৰাজ পৰিয়ালৰ বিছা নং সিংফো জানুৱাৰী মাহৰ 15 তাৰিখে তেওঁ ইহলীলা সম্পন্ন কৰিছিলে। গতিকে তেওঁৰ পাছত তেওঁৰ জ্যেষ্ঠ পুত্ৰজন এই বিছাৰ ৰজা হিচাপে তেওঁক প্ৰতিষ্ঠিত কৰিবলগীয়া আছিল। গতিকে তাকেই আজি এই পবিত্ৰ দিনটোত তেওঁলোকৰ পৰিয়ালৰ সকলোখিনি সদস্য, সিংফো ডেভেলপমেণ্ট কাউন্সিল আছে, তাৰ সভাপতিৰ উপস্থিতিত আজি এই পৰম পবিত্ৰ কামটো। সিংফো জনগোষ্ঠীৰ পৰম্পৰাগত নিয়ম অনুসৰি ৰজা হিচাপে অধিষ্ঠিত হয় বিছা গাম সিংফো। নতুন ৰজা হিচাপে দায়িত্ব লৈ অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা সিংফোসকলৰ সৰ্বাংগীন বিকাশ আৰু অন্য জনজাতিৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অটুট ৰাখি কাৰ্যভাৰ চলোৱাৰ পণ লৈছে বিছা ৰজা বিছা গাম সিংফোৱে। সীমান্ত চেতিয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। এইখন অসমৰে ৰজা থকা গাঁওখনৰ বিষয়ে জানেনে? ঠিকেই বুজিছে, মাৰ্ঘেৰিটাৰ বিছা গাঁও। পিছে জানুৱাৰীৰ পৰা ৰজাবিহীনভাৱে চলি আছিল গাঁওখন। জানুৱাৰীত বিয়োগ হৈছিল ৰজা বিছা নং সিংফোৰ। তেতিয়াৰে পৰা খালী হৈ আছিল ৰজাৰ আসন। শনিবাৰে ঘোষণা কৰা হ'ল নতুন বিছা ৰজাৰ নাম। সিংফো জাতীয় পৰিষদৰ সভাপতি চেংগাম লাব্ৰাম, সাহিত্যিক জগত চাংমাই, অৰুণাচল প্ৰদেশৰ খা লামাই আদি ব্যক্তিৰ উপস্থিতিত নতুন ৰজা হিচাপে বিছা গাম সিংফোৰ নাম ঘোষণা কৰা হয়। আমাৰ এই লিডু বিছা গাঁৱত অৱস্থিত যিটো ৰাজ পৰিয়াল আছে, এই ৰাজ পৰিয়ালৰ বিছা নং সিংফো জানুৱাৰী মাহৰ 15 তাৰিখে তেওঁ ইহলীলা সম্পন্ন কৰিছিলে। গতিকে তেওঁৰ পাছত তেওঁৰ জ্যেষ্ঠ পুত্ৰজন এই বিছাৰ ৰজা হিচাপে তেওঁক প্ৰতিষ্ঠিত কৰিবলগীয়া আছিল। গতিকে তাকেই আজি এই পবিত্ৰ দিনটোত তেওঁলোকৰ পৰিয়ালৰ সকলোখিনি সদস্য, সিংফো ডেভেলপমেণ্ট কাউন্সিল আছে, তাৰ সভাপতিৰ উপস্থিতিত আজি এই পৰম পবিত্ৰ কামটো। সিংফো জনগোষ্ঠীৰ পৰম্পৰাগত নিয়ম অনুসৰি ৰজা হিচাপে অধিষ্ঠিত হয় বিছা গাম সিংফো। নতুন ৰজা হিচাপে দায়িত্ব লৈ অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা সিংফোসকলৰ সৰ্বাংগীন বিকাশ আৰু অন্য জনজাতিৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অটুট ৰাখি কাৰ্যভাৰ চলোৱাৰ পণ লৈছে বিছা ৰজা বিছা গাম সিংফোৱে। সীমান্ত চেতিয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।